হেল্ল' বন্ধুসকল, আজি ওলালোঁ হাঁচৰে এটি প্ৰতিযোগিতালৈ। আজি একো বিচাৰক হিচাপে নহয়, আজি ওলালোঁ মই প্ৰতিযোগিতাৰ ঘোষক হিচাপে। মোক সন্মান কৰাৰ পাছত লাহে লাহে আমি প্ৰতিযোগিতাৰ মাজলৈ গ'লোঁ। আজি আকৌ আমাৰ বিচাৰক হিচাপে আছে ৰাজ কিংকৰ আৰু পংকজ দা। পংকজ দা আৰু ৰাজ কিংকৰ বিচাৰকৰ আসনত বহিলে আৰু ময়ো ঘোষকৰ বাবে আগবাঢ়ি গ'লোঁ। লাহে লাহে আমাৰ প্ৰথম প্ৰতিযোগীয়ে প্ৰতিযোগিতা কৰিবলৈ আৰম্ভ কৰিলে। এইগৰাকী আকৌ ইমান অকণমানি, তেওঁ ইমান সুন্দৰভাৱে এটি জুবিনদাৰ গীতৰ নৃত্য পৰিৱেশন কৰিলে, সঁচাই ভাল লাগি গ'ল। জুবিনদাৰ গীতবোৰ শুনিলে সঁচাকৈ আমাৰ হৃদয় চুই যায়, নহয়নে? লাহে লাহে সকলো প্ৰতিযোগীয়ে ইমান সুন্দৰভাৱে নৃত্য পৰিৱেশন কৰিছে, সঁচাই আমাৰ চাইও ভাল লাগিছে আৰু দেখিও ভাল লাগিছে। কিয়নো জুবিনদাৰ গীতবোৰ শুনিলে সঁচাই আমাৰ হৃদয় চুই যায়, নহয়নে বাৰু? এজন এজনকৈ সুন্দৰভাৱে সকলোৱে প্ৰতিযোগিতা আৰম্ভ কৰিলে আৰু লাহে লাহে আমি প্ৰতিযোগিতাৰ অন্তিম সময়ত উপনীত হ'লোঁ। আৰু পাছলৈ দেখিলোঁ প্ৰতিযোগীও কমিছে, অভিভাৱকসকলো কমিছে। লাহে লাহে আমি খোৱা বোৱা কৰাৰ পাছত আকৌ পুনৰ প্ৰতিযোগিতাৰ মাজলৈ গ'লোঁ আৰু প্ৰতিযোগিতাৰ মাজলৈ গৈ আমাৰ শেষৰ গৰাকী প্ৰতিযোগীয়ে নৃত্য পৰিৱেশন কৰিলে ইমান সুন্দৰভাৱে, ভাল লাগি গ'ল। আৰু আজি আকৌ আমাৰ ঘোষক বিচাৰক কাকোৱে নেৰিলে কিন্তু দেই, সকলোকে এটি এটি নৃত্য পৰিৱেশন কৰিবলৈ ক'লে। ময়ো কৰিলোঁ, আমাৰ ৰাজ কিংকৰেও এটি নৃত্য পৰিৱেশন কৰিলে আৰু আমাৰ অন্য এজন বিচাৰক পংকজ দায়ো এটি নৃত্য পৰিৱেশন কৰিলে। সঁচাই সকলোৱে একেলগে থাকি ভাল লাগিলে। কেনেকুৱা হৈছে জনাবচোন। আজিলৈ আহিলোঁ, সকলোকে মৰম থাকিল, ধন্যবাদ।